একমেৰ পৰা সলনি হ'ব ৰেচন কাৰ্ডৰ 4টা নতুন নিয়ম নাজানিলে আপুনি পৰিব ভয়ংকৰ বিপদত ৰাজ্যত সলনি হৈছে ৰেচন কাৰ্ডত চাউল লোৱা প্ৰক্ৰিয়া এতিয়াৰ পৰা ৰেচন কাৰ্ডত পাব বিনামূলীয়া চাউল দালি নিমখৰ লগতে মিঠাতেল কি নিয়ম সলনি হ'ব সবিশেষ জানিবলৈ ভিডিঅ'টো এটা শ্বেয়াৰ কৰক যদি আপোনাৰ ৰেচন কাৰ্ড আছে একমেৰ পৰা নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচন কাৰ্ড থাকিলে ৰেচনৰ চাউলৰ লগতে চেনি দালি নিমখ আৰু মিঠাতেল লাভ কৰিব আপুনি লগতে আধা কেজিকৈ লাভ কৰিব চাহপাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীয়ে 1 তাৰিখৰ পৰা 10 মেৰ ভিতৰতে ৰেচনৰ চাউল সংগ্ৰহ কৰিব লাগিব যদি আপোনালোকে নকৰে ইয়াৰ পিছত কিন্তু নাপাব ৰেচন কাৰ্ড থাকিলে আপোনাৰ বেংক একাউণ্টত টকাও লাভ কৰিব 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত আপুনি ৰেচনৰ চাউল ল'ব লাগিব আকৌ 10 তাৰিখে লাখ লাখ হিতাধিকাৰীৰ একাউণ্টত টকা সোমাব যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ নতুন নিয়মেৰে সংগ্ৰহ কৰক ৰেচনৰ চাউলতে আপুনি ফিংগাৰপ্ৰিণ্ট ব্যৱহাৰ কৰক ফিংগাৰপ্ৰিণ্ট নিদিয়াকৈ আপুনি ৰেচন নল'ব কেৱল এয়াই নহয় ৰেচনৰ সময়তে আপুনি ৰচিদ লওক যদি আপোনাৰ ৰেচন কাৰ্ড আছে 1 তাৰিখৰ পৰা আপুনি 10 তাৰিখৰ ভিতৰত ইকেৱাইচি কৰিব পাৰিব যিসকল হিতাধিকাৰীৰ ৰেচন কাৰ্ড আছে এতিয়ালৈকে ইকেৱাইচি কৰা নাই অতি শীঘ্ৰে ৰেচন কাৰ্ড ইকেৱাইচি কৰক ইকেৱাইচি নকৰিলে ৰেচন কাৰ্ডৰ চাউলৰ পৰা বঞ্চিত হ'ব কেৱল এয়াই নহয় ৰেচন কাৰ্ডৰ পৰা আপোনাৰ নাম কৰ্তন হ'ব পাৰে ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে কেইবাটাও নতুন নিয়ম সলনি হৈছে যিসকলৰ ৰেচন কাৰ্ড নাই নতুনকৈ লাভ কৰিব ৰেচন কাৰ্ড কিয়নো 4 তাৰিখত চৰকাৰ গঠন হ'ব আৰু 10 তাৰিখৰ ভিতৰতে লাখ লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰী লাভ কৰিব ৰেচন কাৰ্ড যিসকলৰ ৰেচন কাৰ্ড আছে যদি ৰেচন কাৰ্ডৰ পৰা হিতাধিকাৰীৰ নাম কৰ্তন হৈছে নতুনকৈ অন্তৰ্ভুক্তৰ কাম কৰিব পাৰিব কেনেকৈ কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে এতিয়াতো কমেণ্ট কৰি জনাই দিয়ক নেক্সট ভিডিঅ'ত জনাই দিম আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰক সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'